বিশিষ্ট সাংবাদিকসকল, আমি শিৱসাগৰৰ সকলো সংগঠনৰ হৈ আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আমি এটা বিশেষ চৰ্চিত বিষয় উচ্ছেদ যি অভিযান এই সম্পৰ্কত আমি শিৱসাগৰ দল সংগঠনসমূহে আমাৰ স্থিতি স্পষ্ট কৰি দিবৰ কাৰণে আজি এই সংবাদমেলখন আমি আয়োজন কৰিছোঁ। আৰু এই সংবাদমেল যোগে আমি আমাৰ স্থিতি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক জনাব বিচাৰিছোঁ। এতিয়া মূল কথা হ'ল, আজি আমি ইয়াত উপস্থিত থকা 10-12টা শিৱসাগৰ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে সাম্প্ৰতিক অসমত অসম চৰকাৰে বনাঞ্চলসমূহৰ পৰা বেদখলকাৰীক যি উচ্ছেদ অভিযান চলাই আছে, এই অভিযানলৈ আমি সমূহ সংগঠনে আদৰণি জনাইছোঁ আৰু চৰকাৰৰ এনে পদক্ষেপক আমি প্ৰশংসা কৰিছোঁ। কাৰণ আমি সকলোৱে জানো যে অসমৰ এক বিস্তৰ ভূমিত সন্দেহযুক্ত কিছু নাগৰিকে সাংঘাতিকভাৱে মাটি বেদখল কৰিছে, যাৰ যোগেদি অসমৰ ভৌগোলিক যি পৰিৱেশ সেই পৰিৱেশ বিনষ্ট কৰাৰ লগতে অসমৰ অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰিছে। গতিকে অসম চৰকাৰৰ এনে পদক্ষেপক আমি অতি বলিষ্ঠ আৰু সাহসী পদক্ষেপ বুলি আজিৰ এই সংবাদমেলত আমি অভিহিত কৰিছোঁ। 2 নম্বৰ কথা হ'ল, এই উচ্ছেদক লৈ আমি দেখিবলৈ পাইছোঁ যে এই উচ্ছেদক লৈ অসমৰ বিভিন্ন ধৰ্মীয় সংগঠন আৰু জাতীয়তাবাদৰ কটা ভূত বজাই থকা কেৱলমাত্ৰ নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে ধুৰন্ধৰ কিছু ৰাজনৈতিক নেতাই ধৰ্মীয় আৱেগ সৃষ্টি কৰি অসম চৰকাৰৰ এনে বলিষ্ঠ পদক্ষেপত বিপথে পৰিচালিত কৰাৰ চেষ্টা আমি দেখিবলৈ পাৰিছোঁ। এইসকল ধৰ্মীয় সংগঠন আৰু ধৰ্মীয় উন্মাদনাৰে নিজৰ স্বাৰ্থ পূৰণ কৰা এই ৰাজনীতিকসকলে এই উচ্ছেদিত জনতাৰ মাজলৈ গৈ পেলাই তেওঁলোকক ধৰ্মীয় আৱেগ অনুভূতি জগাই তুলি তেওঁলোকক উচতনি জগাই মানে জোল খাই তেওঁলোকে অসমৰ যি শান্তি সম্প্ৰীতিময় পৰিৱেশ, এই পৰিৱেশ তেওঁলোকে বিনষ্ট কৰিব কৰাৰ আমি চেষ্টা আমি পৰিলক্ষিত কৰিছোঁ। গতিকে আজিৰ আমাৰ এই সভাই এই সংবাদমেলৰ যোগেদি সেইসকল সংগঠন আৰু সেইসকল তথাকথিত জাতীয়তাবাদী ৰাজনৈতিক নেতাক আমি সকীয়াই দিছোঁ, যাতে তেওঁলোকে অসমত ধৰ্মীয় বিভেদকৰণ, ধৰ্মীয় মেৰুকৰণ কৰি পেলাই অসমৰ শান্তি সম্প্ৰীতিত যাতে তেওঁলোকে আঘাত নেহানে। 2 নম্বৰ কথা, আমাৰ স্পষ্ট কথা, আমি সদায় বিদেশী খেদাৰ পক্ষত আছোঁ। আমি কেতিয়াও বিদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ আমি পক্ষত নাই। আমি যি বিদেশী নহওক, সি হিন্দু হ'ব পাৰে, সি মুছলমানো হ'ব পাৰে, আমি কোনো বিদেশীক ধৰ্মীয় দৃষ্টিকোণেৰে চাব বিচাৰোঁ। আমি সকলো বিদেশী অসমৰ পৰা বহিষ্কাৰ হোৱাটো আমি বিচাৰোঁ। সেইকাৰণে আমি কৈছোঁ যে আজি দেখিছোঁ যে একাংশ সন্দেহযুক্ত বিদেশী বাংলাদেশীৰ অভিভাৱক হ'ব বিচৰা ৰক্ষকৰ ভূমিকা লোৱা সেইসকলক আমি সেইকাৰণে এনেধৰণৰ কামৰ পৰা আমি আঁতৰি থাকিবৰ কাৰণে জনাইছোঁ। ইয়াৰ লগে লগে আমি 3 নম্বৰ কথাটো হ'ল যে আজিৰ এই সংবাদমেল যোগে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে উচ্ছেদ কেৱল নামনিত হ'লে নহ'ব। এতিয়া উচ্ছেদ কেৱল নামনিত হৈ আছে, কিন্তু আমি কৈছোঁ যে এই উচ্ছেদ সমগ্ৰ অসমতে হ'ব লাগে, অৰ্থাৎ উজনি অসমতো এই উচ্ছেদ হ'ব লাগিব। কাৰণ উজনি অসমতো আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন চৰকাৰী মাটি, দেৱোত্তৰ মাটি, ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ যি সংৰক্ষিত এলেকা, এইবিলাক কিন্তু জলাশয়বিলাক কিন্তু বিভিন্ন দুষ্কৃতিকাৰী বেদখলকাৰীয়ে কিন্তু দখল কৰি আছে। আমি বিভিন্ন সময়ত অসমৰ দল সংগঠনসমূহে এই ক্ষেত্ৰত অসম চৰকাৰক আহ্বান জনাইছোঁ, কিন্তু আমি দেখিবলৈ পাইছোঁ যে এই ক্ষেত্ৰত অসম চৰকাৰে এটা বলিষ্ঠ ভূমিকা ল'ব লাগিব। আজি যেনেধৰণে তেওঁলোকে নামনি অসমত বনাঞ্চলসমূহ VGR লেণ্ডসমূহ মুকলি কৰিছে, ঠিক তেনেকৈ উজনি অসমত থকা ঐতিহ্যমণ্ডিত শিৱসাগৰ যেনেকৈ আমি ক'ব বিচাৰোঁ, বিশেষকৈ তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ, আমাৰ যমুনাখন, জলাশয়সমূহ এইবিলাক কিন্তু উচ্ছেদ কৰিব লাগে।
3 নম্বৰ কথা, সাম্প্ৰতিক পৰিস্থিতিত আমি এই সংবাদমেলটোকে অসমৰ বিশেষকৈ উজনি অসমৰ মুছলমান লোকসকলৰ প্ৰতি আমি এটা অনুৰোধ জনাব বিচাৰিম, এটা আমাৰ আহ্বান যে আমি কেতিয়াও কোৱা নাই যে অসমৰ পৰা খিলঞ্জীয়া মুছলমানক ইয়াৰ পৰা বিচ্ছেদ কৰক, উচ্ছেদিত কৰক। আমি সেই পক্ষত কেতিয়াও নাই। গতিকে আমি আজি আহ্বান কৰিব বিচাৰিছোঁ মুছলমান ৰাইজক যে এই উচ্ছেদৰ ক্ষেত্ৰত তেখেতলোকৰ সহযোগিতা লাগিব, তেওঁলোকৰ সহমত লাগিব। কাৰণ অসমত থকা খিলঞ্জীয়া মুছলমান যিসকল আছে, গৰীয়া, মৰীয়া, ডেকি, জোলা, চৈয়দ, এই সকলো অসম আৰু অসমীয়াৰ এটা অংগ। গতিকে এই উচ্ছেদৰ সময়ত যাতে নামনি অসমৰ পৰা কিছু সন্দেহযুক্ত ব্যক্তি আহি যাতে উজনি অসমত থিতাপি ল'ব নোৱাৰে, তাৰ পৰা পলাই আহি যাতে তেওঁলোকে উজনি অসমত থিতাপি ল'ব নোৱাৰে, এই ক্ষেত্ৰত কিন্তু উজনি অসমৰ মুছলমান ৰাইজে কিন্তু কঠোৰ দৃষ্টি ৰাখিব লাগিব। গতিকে এইখিনি কথা আমি আজি সংবাদমেলটোকে সকলো ৰাইজকে জনাব বিচাৰিছোঁ। আৰু এই যে উচ্ছেদক লৈ ধৰ্মীয় ৰাজনীতি কৰা, ধৰ্মীয় উদ্বাদনা সৃষ্টি কৰি এই উচ্ছেদ অভিযানক বিপথে পৰিচালিত কৰিব বিচাৰে, ফুলজাৰি মৰা, এই কথাবিলাকৰ পৰা যাতে অসমৰ ৰাইজ সজাগ আৰু সচেতন হৈ থাকে, আজি এই সংবাদমেল যুগৰ পৰা আমি তেওঁলোকক অসমৰ ৰাইজক আহ্বান জনাইছোঁ। ইয়াৰ লগতে আমি অসম চৰকাৰক এইটোও আহ্বান জনাব বিচাৰিছোঁ যে এই উচ্ছেদ কালত যাতে অসমৰ খিলঞ্জীয়া মানুহৰ কোনো হাৰাশাস্তি নহয়। বিশেষকৈ কৈ থকা হৈছে যে এটা বিশেষ সম্প্ৰদায়। সাংবাদিক বন্ধুসকল, আপোনালোকক ইয়াত স্বাগতম জনাইছোঁ। আজি আমি কেইবাটাও জাতি জনগোষ্ঠী সংগঠনে আপোনালোকৰ আগত সংবাদমেল আয়োজন কৰিছোঁ। মই সদৌ অসম গৰীয়া মৰীয়া ডেকি জাতীয় পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক। বৰ্তমান এটা পৰিস্থিতি অসমত আপোনালোকে সকলোৱে গম পাইছে, উচ্ছেদ অভিযান। আৰু এই উচ্ছেদ অভিযানত যিসকল বিতাড়িত লোক, যিসকল সন্দেহযুক্ত যিসকল বাংলাদেশী নাগৰিক, তেওঁলোকক চৰকাৰে যি উচ্ছেদ কৰিছে তাক আমি পুনৰ সমৰ্থন জনাইছোঁ। ইয়াৰ মাজতে আমি লক্ষ্য কৰিব লাগিব যে এই সন্দেহযুক্ত যিসকল নাগৰিকক উচ্ছেদ কৰা হৈছে তাৰ মাজত যাতে আমাৰ যিসকল ভূমিপুত্ৰ আছে, যিসকল খিলঞ্জীয়া আছে, গৰীয়া মৰীয়া পৰা দেখি জলহা, চৈয়দপা আদি কৰি কোচ, ৰাভা যিসকল আমাৰ আছে, আহোম জনগোষ্ঠী আছে, সকলো তেওঁলোকক যাতে ইয়াৰ পৰা তেওঁলোকক যাতে উচ্ছেদিত হ'ব নোৱাৰে তাৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখিব লাগিব। আৰু যদি তেনেকুৱা কিবা হৈছে, ঘটনা মাজতে ঘটিছে, তেতিয়া তেওঁলোকক পুনৰ সংস্থাপন দিব লাগিব। আৰু পুনৰ যি সংস্থাপনৰ লগতে তেওঁলোকক যাতে জেগা দিয়া হয়, তেওঁলোকক ভূমি দিয়া হয়, যাতে তেওঁলোকে তাত পুনৰ সংস্থাপন পাব পাৰে। আৰু দ্বিতীয়তে এটা কথা আমি মন কৰিছো যে উজনি অসমত যিসকল সন্দেহযুক্ত যিসকল বাংলাদেশী আছে, তেওঁলোকে এটা সময়ত আপোনালোকে চাব যেতিয়া ভোটৰ সময় হয়, ইলেকশ্যনৰ সময় হয়, তেওঁলোকক কিন্তু ইয়াত নাথাকে। তাৰমানে তেওঁলোকৰ ক'ৰবাত জেগা আছে, তেওঁলোকৰ ক'ৰবাত নিজৰ বসতি আছে, গতিকে তেওঁলোকৰ য'ত আছে ত'ত যাবগে লাগে। আৰু উজনি অসমত আমি সদায় লক্ষ্য ৰাখিব লাগিব, বিশেষকৈ শিৱসাগৰৰ কথা কওঁ, যিহেতু আমি শিৱসাগৰৰ ল'ৰা, শিৱসাগৰৰ কথা কওঁ, যাতে উজনি অসমত যাতে সন্দেহযুক্ত যিসকল নাগৰিক আছে তেওঁলোকে যাতে থিতাপি ল'ব নোৱাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। আৰু ভৱিষ্যতে অনাগত দিনত আমি সকলো জাতি জনগোষ্ঠী সংগঠনে এখন ঐক্যবদ্ধ সংগ্ৰাম কৰিব লাগিব এই সন্দেহযুক্ত বাংলাদেশীৰ বিৰুদ্ধে। আৰু অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, তেওঁলোকে যি পদক্ষেপ লৈছে তাৰ বাবে আমি তেওঁলোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু এই জাতি মাটি থাকিলেহে আমাৰ ভেটি থাকিলে আমাৰ জাতি থাকিব। গতিকে আমাৰ অসমখনক, আমাৰ এই ভেটিটো আমি নিজে ৰক্ষা কৰিব লাগিব, তেতিয়াহে আমি এখন ফলপ্ৰসূ এখন সুন্দৰ অসম ভৱিষ্যতে গঢ় দিব পাৰিম। তাৰিখত যদি আমি বাংলাদেশীৰ আগ্ৰাসন যদি ৰোধ কৰিব নোৱাৰো, তেতিয়াহ'লে জাতিটো ধ্বংস অনিবাৰ্য। গতিকে এই সময়ত বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱাৰ সময়। আৰু চৰকাৰখনে অবৈধ সন্দেহযুক্ত নাগৰিকক উচ্ছেদৰ ক্ষেত্ৰত যি তেওঁলোকে অভিযান চলাইছে তাক আমি পূৰ্ণ সহযোগিতা আগবঢ়াইছো আৰু পূৰ্ণ আমি সমৰ্থন জনাইছো। কাৰণ পূববংগীয় যিসকল মুছলমান আছে, সন্দেহযুক্ত যিসকল অবৈধ নাগৰিক আছে আৰু মিয়া আছে, এইবিলাকক কিন্তু চৰকাৰখনে উচ্ছেদ কৰিবই লাগিব। আৰু ইয়াৰ মাজতে যিসকল খিলঞ্জীয়া আমাৰ ব্যক্তি আছে, গৰীয়া মৰীয়া দেখি জলচা, কোচ, কলিতা, কৈৱৰ্ত, নাথ, যোগী, গোসাঁই, বামুণ, মহন্ত, আহোম, মৰাণ, মটক, মিচিং, সোণোৱাল, কছাৰী, যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ আছে, এই খিলঞ্জীয়া ভূমিপুত্ৰসকলক চৰকাৰে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগিব। দ্বিতীয়তে, যিসকল সন্দেহযুক্ত নাগৰিক ন্যায় উজনি অসমত বিভিন্ন কামত
পকা মিস্ত্ৰী হওক, ইটা ভাটা হওক, আপোনাৰ বেটেৰী ৰিক্সা হওক, লোহাৰ ডেম হওক বা আপোনাৰ ৰাস্তাৰ কামত নিয়োজিত হৈ আছে, এইসকল সন্দেহযুক্ত ন্যায় কিন্তু অতি শীঘ্ৰে উজনি অসম এৰিব লাগিব, সেইটো স্পষ্ট কথা। আৰু এইবাৰ কোনো ম্যাদ কিন্তু কোনো শক্তিয়ে বচাব নোৱাৰে, কাৰণ ন্যায় উজনি অসম এৰিবই লাগিব। কাৰণ এই ম্যাদৰ কাৰণে আজি অসমৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে। এই ম্যাদসমূহৰ কাৰণে আজি অসমৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে। প্ৰথমতে ম্যাদসমূহে ভাড়াঘৰত থাকে, তাৰ পিছত তেওঁলোকে চৰকাৰী মাটি দখল কৰি তেওঁলোকে গাঁও সাজিবলৈ আৰম্ভ কৰে। আজি ম্যাদসমূহৰ কাৰণে নামনিৰ যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ আছে, এই খিলঞ্জীয়া ভূমিপুত্ৰ মানুহসকলে তেওঁলোকে মাটি বাৰী হেৰুৱাবলগীয়া হৈছে। আৰু এতিয়া ম্যাদবোৰে নামনি অঞ্চলত গ্ৰাস কৰি এটা উজনিলৈ ঢাপলি মেলিছে। আজি আপোনালোকে মন কৰিব, উজনিৰ আজি গোলাঘাটৰ উৰিয়ামঘাটত বেদখল হৈছে, আজি উজনিৰ গোলাঘাটৰ নেঘেৰী বিলত আজি বেদখল হৈছে, শিৱসাগৰত বেদখল হৈছে। শিৱসাগৰৰ দৰবাৰ ফিল্ডৰ পৰা ডিমৌ নদীৰ বাওঁফালে কবস্থানৰ সমীপৰ পথাৰ ঘাটলৈকে কিন্তু এতিয়া সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি বেদখল কৰি কিন্তু ডাঙৰ তেওঁলোকে গাঁও সাজিছে। আজি খাট পথাৰত আজি সন্দেহযুক্ত নাগৰিক সোমাইছে, আজি চিন্তামণি গাঁৱত ম্যাদ সোমাইছে, আজি মেটেকা আমগুৰি গাঁৱৰ মথাউৰিৰ মাজৰ নিশ নদীৰ ফালে দিহিং থানৰ কাষত কিন্তু আজি বেদখল হৈছে। গতিকে চৰকাৰে অকল নামনিত উচ্ছেদ কৰিলে নহব, শিৱসাগৰ জিলাতো কিন্তু যিসমূহ বেদখল হৈছে এই বেদখল উচ্ছেদ কৰিব লাগিব, ম্যাদ খেদিব লাগিব। আৰু তৃতীয়তে আৰু এটা আমি কথা কব বিচাৰিছো, আমি এই উচ্ছেদৰ কথা যেতিয়া কওঁ বা চৰকাৰে যেতিয়া উচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ কৰে, তেতিয়া আমছু সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ কেইটামান সংগঠনে বাৰে বিৰোধিতা কৰি আহিছে আৰু বাৰে তেওঁলোকে চাইলেন্সাৰ ফুটা বাইকৰ দৰে চিঞৰিবলৈ আৰম্ভ কৰে। গতিকে আমি সতৰ্ক কৰিব বিচাৰিছো যে জাতিৰ লগত বিশ্বাসঘাতক কৰা কাকো আমি ৰেহাই নিদিওঁ। আৰু চৰকাৰলৈ আমি আহ্বান, এই যি দুটা সংগঠন আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ, এই সংগঠন দুটাত থকা কিন্তু সৰহভাগ মানুহ কিন্তু বাংলাদেশী। গতিকে ইহঁতক ডিটেনশ্যন কেম্পত ৰখাৰ চৰকাৰে ব্যৱস্থা কৰক। আমি আজি শিৱসাগৰত যিকেইটা জাতীয় জনগোষ্ঠীয় দল সংগঠন আজি আমি একগোট হৈছো, আমাৰ স্পষ্ট কথা যে অহা শনিবাৰৰ পৰা আমি শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিম। আৰু শনিবাৰৰ পিছৰ পৰা আমি প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠনে উজনি অসমত থকা প্ৰতিটো ইটা ভাটা, উজনি অসমত থকা প্ৰতিটো লোহাৰ ডেম্পত আমি তালাচী চলাম। যতে আমি ন্যায় দেখা পাম কিন্তু ততে কিন্তু অৱস্থা বেয়া হৈ স্পষ্ট কৰা। গতিকে আমাৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ ৰাজ্যলৈ আমাৰ এটাই আহ্বান যে আমি এতিয়া উজনি অসম বচাব লাগিব, আৰু সেইটো কাৰণে প্ৰতিজন খিলঞ্জীয়া ব্যক্তিক আমাক সহযোগিতা কৰিবৰ কাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি একান্তই কামনা কৰিছো। শেহতীয়াকৈ কিছু পলমকৈ হলেও অসমত বৰ্তমানৰ যি চৰকাৰ, এই চৰকাৰখনে বিদেশী মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত সন্দেহযুক্ত নাগৰিকৰ যোগেদি যি বেদখল হৈ আছে, সেই বেদখল মুক্ত কৰি অসমক সুৰক্ষা দিয়াৰ স্বাৰ্থত যি পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপৰ ক্ষেত্ৰত শিৱসাগৰৰ প্ৰায় 10টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ যিটো স্থিতি, সেই স্থিতি স্পষ্ট কৰিবৰ বাবে আজি আমি যি সংবাদমেল আয়োজন কৰিছিলোঁ, এই সংবাদমেলত উপস্থিত থকা সমূহ সংবাদকৰ্মীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ যোগেদি আমাৰ প্ৰায় 10টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ যিটো শেহতীয়া স্থিতি, এই স্থিতিৰ বিষয়ে আপোনালোকৰ যোগেদি আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। আৰু প্ৰথম কথা হ'ল যে বহু পলমকৈ হলেও অসমক বিদেশীমুক্ত কৰিবৰ বাবে চৰকাৰখনে যি পদক্ষেপ গ্ৰহণ কৰিছে, আমি শিৱসাগৰৰ প্ৰায় 10টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ তৰফৰ পৰা আমি চৰকাৰক প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ সমান্তৰালভাৱে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অসমত কেৱল চৰকাৰ বুলিয়ে নহয়, ৰাজনীতিৰ ঊৰ্ধত গৈ আচলতে শাসকীয় গোষ্ঠীয়ে হওক বা বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত বিৰোধী পক্ষই হওক, সকলোৱে একেটা স্থিতি গ্ৰহণ কৰাটো আজিৰ তাৰিখত আমি আহ্বান জনাইছোঁ। যিহেতু জাতি আগত আৰু তাৰ পাছতে ৰাজনীতি, ধৰ্ম বা অন্যান্য বিষয়বিলাক থাকে। গতিকে এই যিটো আচলতে বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত, বিদেশী মুক্ত কৰা অসম গঢ়াৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে, এই ক্ষেত্ৰত শাসকীয় হওক, বিৰোধী হওক বা অন্যান্য অসমৰ জাতীয় জনগোষ্ঠীয় যিবোৰ দল সংগঠন আছে তথা অসমৰ যিসকল খিলঞ্জীয়া ৰাইজ আছে, সকলোৱে আচলতে একেখন মঞ্চত একেদৰে একে হাতে হাত ধৰি আচলতে থিয় হোৱাটো আমি আজিৰ তাৰিখত আহ্বান জনাইছোঁ। আৰু প্ৰথম কথাটো হ'ল যে অন্যান্য নামনি অসমৰ বিভিন্ন প্ৰান্তত অসম চৰকাৰে দ্ৰুতগতিত যি ধৰণে আচলতে উচ্ছেদ অভিযান চলাইছে, তাৰ সমান্তৰালভাৱে কিন্তু আমি শিৱসাগৰৰ আমি দল সংগঠনসমূহে কিন্তু উজনি অসমতো এই উচ্ছেদ অভিযানটো সমান্তৰালভাৱে আমি চলাটো বিচাৰিছোঁ।
কাৰণ উজনি অসমৰ বিভিন্ন প্ৰান্তত এতিয়াও এই সন্দেহযুক্ত যিসকল নাগৰিক আছে এই নাগৰিকসকলৰ যোগেদি আচলতে বিভিন্ন স্থানত বেদখল হৈ থকা দেখিছো আৰু আমি বিভিন্ন স্থানত সত্ৰৰ যিসমূহ মাটি বেদখল হৈ আছে সেই বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত যি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে তাকো আমি শলাগ লৈছো কিন্তু তাৰ সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তত থকা বিশেষকৈ উজনি অসমৰ বিভিন্ন প্ৰান্তত থকা আহোম যুগৰ যিসমূহ কীৰ্তিচিহ্ন আছে এই কীৰ্তিচিহ্নসমূহতো কিন্তু আমি বেদখল হৈ থকা দেখিছো কিন্তু এই ক্ষেত্ৰতো যাতে চৰকাৰখনে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰে বিশেষকৈ শিৱসাগৰৰ শিৱদৌলৰ অস্তিত্বটো নিৰ্ভৰ কৰি থকা যিখন যমুনা আছে এই যমুনা আজিৰ তাৰিখত সম্পূৰ্ণৰূপে বেদখল হৈছে ৰংঘৰলৈ সংকট নামি অহা আমি পৰিলক্ষিত হৈছে তাৰ মূল কাৰণটো হৈছে ৰূপহীজানত বেদখল গতিকে ইয়াৰ লগতে আচলতে গেলেকী হওক পানীদিহি হওক বিভিন্ন যিসমূহ অভয়াৰণ্য আছে পক্ষী অভয়াৰণ্য হওক বা অন্যান্য বনাঞ্চল আছে এই বনাঞ্চলসমূহতো আমি বিভিন্ন ধৰণৰ ৰাইজৰ দ্বাৰা আচলতে ইয়াত বেদখল হোৱা দেখিছো গতিকে এইসমূহ সমান্তৰালভাৱে আমি বেদখলমুক্ত হোৱাটো বিচাৰিছো কাৰণ কেৱল মাত্ৰ যদিহে এই যিসমূহ সন্দেহযুক্ত নাগৰিক আছে এই নাগৰিকসকলৰ বনাঞ্চলসমূহৰ পৰা যদি উচ্ছেদ অভিযান চলোৱাতে যদি সীমাবদ্ধ থাকে তেন্তে আমি ভাবিবলৈ বাধ্য হ'ম যে এয়া আচলতে ভোটৰ ৰাজনীতি আৰু যদিহে ভোটৰ ৰাজনীতিৰ ওপৰত গৈ জাতিৰ আচলতে যিটো সংকট নামি আহিছে জাতিৰ কথা আচলতে সঁচাকৈ যদি চিন্তা কৰিছে এই চৰকাৰখনে তেতিয়াহ'লে সকলো ক্ষেত্ৰতে হোৱা যিসমূহ বেদখল সেই বেদখল মুক্ত সেই অঞ্চলবিলাকত উচ্ছেদ হোৱাটো আমি বিচাৰিছো আৰু ইয়াৰ সমান্তৰালভাৱে আমি আৰু এটা কথা ক'ব লাগিব যে হয় আজিৰ তাৰিখত আমি উচ্ছেদ হোৱা দেখিছো বিভিন্ন স্থানত উচ্ছেদ হৈছে কিন্তু সেই উচ্ছেদিত ব্যক্তিসকল আকৌ পুনৰ গৈ ক'ত আচলতে তেওঁলোকে থিতাপি লৈছেগে আমি এই কথাটো স্পষ্ট নহয় গতিকে এইটো হ'ব নালাগে যে আজি ইয়াত উচ্ছেদ হৈছে ইয়াৰ পৰা গৈ কোনোবা ঠাইত থিতাপি লৈছে কাইলৈ চৰকাৰখনে আকৌ তাৰ পৰা তেওঁলোকক উচ্ছেদ কৰিবলগীয়া এটা অৱস্থালৈ যোৱাটো আমি বিচৰা নাই কাৰণ এই যি উচ্ছেদ অভিযান এই উচ্ছেদ অভিযানত আচলতে চৰকাৰৰ ৰাজকোষৰ এটা বৃহৎ ধন আচলতে ইয়াত খৰচ হৈছে গতিকে আমি বাৰম্বাৰ ৰাইজৰ যি আচলতে ৰাজকোষৰ ধন এই ধন আচলতে এই উচ্ছেদৰ অভিযানতে আচলতে হৰাগ হৈ থকাটো আমি বিচৰা নাই গতিকে আমি চৰকাৰক আহ্বান জনাইছো যে এই যিসকল উচ্ছেদিত আচলতে সন্দেহযুক্ত নাগৰিক এই নাগৰিকসকলক হয় ডিটেনশ্যন কেম্পত ৰাখক নহলে বৈদেশিক নীতিৰ যোগেদি আচলতে দেশৰ পৰা বাহিৰ কৰি দিয়া যিটো ব্যৱস্থা সেই ব্যৱস্থাটো আচলতে তেওঁলোকে গ্ৰহণ কৰক আৰু ইয়াৰ সমান্তৰালভাৱে যিসকল খিলঞ্জীয়া ৰাইজ বহু খিলঞ্জীয়া ৰাইজেও হয়তো ক'ৰবাত বেদখল কৰি আছে গতিকে তেওঁলোককো তাৰ পৰা উচ্ছেদ কৰি এই যিসকল খিলঞ্জীয়া ৰাইজে সেই খিলঞ্জীয়া ৰাইজসকলক কিন্তু পুনৰ সংস্থাপন কৰিব লাগে কিন্তু আমি শেহতীয়াকৈ সংবাদ মাধ্যমৰ যোগেদি এটা দেখিছিলো যে যিসকল সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰিছে তেওঁলোকক আকৌ পুনৰ সংস্থাপন দিয়াৰ এটা কথা ওলাইছিলে গতিকে এই কথাটো আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছো যিহেতু সন্দেহযুক্ত নাগৰিক যিসকল বিদেশী সদায় বিদেশীয়ে গতিকে হয় তেওঁলোকক ডিটেনশ্যন কেম্পত ৰাখক নহলে তেওঁলোকক একেবাৰে দেশৰ পৰা বাহিৰ কৰি দিয়া যিটো ব্যৱস্থা সেই ব্যৱস্থাটো গ্ৰহণ কৰক আৰু ইয়াৰ লগে লগে আমি যিসকল খিলঞ্জীয়া ৰাইজ আছে সেই খিলঞ্জীয়া ৰাইজসকলকো আমি আহ্বান জনাইছো যে আচলতে ধৰ্মৰ ভিত্তিত আচলতে গোটেই ধৰ্মীয় দৃষ্টিকোণেৰে বিষয়টো নাচাবলৈ আমি আহ্বান জনাইছো কাৰণ ইয়াত এটা বৃহৎ পক্ষই ধৰ্মীয় দৃষ্টিকোণেৰে মানুহক বিভিন্ন ধৰণে আচলতে মানুহৰ মনত বেমেজালি সৃষ্টি কৰি এটা সাংঘাতিক ধৰণৰ উত্তেজনাপূৰ্ণ এটা পৰিস্থিতিলৈ লৈ যাবলৈ এটা চক্ৰান্ত কৰি আছে গতিকে এই চক্ৰান্তৰ যাতে বলি নহয় আমি তাৰ বাবে আহ্বান জনাইছো গতিকে যিসকল খিলঞ্জীয়া মুছলমান ৰাইজ আছে তেওঁলোককো আমি আহ্বান জনাইছো যে যিসকল সন্দেহযুক্ত নাগৰিক তেওঁলোকক আপোনালোকে ধৰ্মীয় ভিত্তিত নাচাই তেওঁলোকক সন্দেহযুক্ত নাগৰিক বিদেশী হিচাপে যাতে আপোনালোকে তেওঁলোকক গ্ৰহণ কৰে আৰু তেওঁলোকে যদি উজনি অসমত আহি ক'ৰবাত টোপনি ফুটাৰ তেওঁলোকে প্ৰচেষ্টা চলায় তেতিয়াহ'লে এই ক্ষেত্ৰত কিন্তু আমি ধৰ্মৰ গণ্ডিৰ বাহিৰৰ পৰা গৈ সকলো খিলঞ্জীয়া ৰাইজে একেলগে থিয় হৈ এই ব্যৱস্থাটো আমি বিৰোধী স্থিতি গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ সমান্তৰালভাৱে আমাৰ যিসকল খিলঞ্জীয়া ৰাইজ আছে তেওঁলোকৰ প্ৰতি এটা বিশেষ অনুৰোধ যোৱা বৰ্ষত আচলতে আমি উজনি অসমৰ বিভিন্ন দল সংগঠনে উজনি অসমৰ পৰা মিয়া খেদা এটা আন্দোলন গঢ়ি তুলিছিলো কিন্তু সেই সময়তে উজনি অসমৰ বিভিন্ন প্ৰান্তত থকা এই যিসমূহ ইটা ভাটা আছে সেই ইটা ভাটাসমূহতো সন্দেহযুক্ত বহু নাগৰিকে আচলতে কৰ্মৰ যোগেদি আচলতে থিতাপি লৈছিলে আৰু সেই সময়ত যিসমূহ ইটা ভাটাৰ মালিক আছিলে তেওঁলোকে আমাক কৈছিলে যে এই বছৰ আমাক যেনে তেনে চলাই যাবলৈ দিয়ক যিহেতু এই যিসকল আচলতে ইটা ভাটাত কাম কৰা যিসকল বনোৱা আছে তেওঁলোকক আমি বহু পৰিমাণে আচলতে লাখ লাখ টকা আগধন হিচাপে দি দিয়া হ'ল কিন্তু তেতিয়াই আমি তেওঁলোকক স্পষ্ট কৰি দিছিলো যে যিহেতু আপোনালোকৰ খিলঞ্জীয়া ৰাইজ আপোনালোকৰ লোকচানৰ প্ৰতি দৃষ্টি ৰাখি এইবাৰৰ বাবে আমি কিছু নমনীয় স্থিতি গ্ৰহণ কৰিছো কিন্তু অহা বৰ্ষৰ পৰা কিন্তু এনেধৰণৰ কোনো স্থিতি গ্ৰহণ কৰা নহ'ব আৰু সেই ক্ষেত্ৰত ইটা ভাটাৰ মালিকসমূহে এটা কথা আমাক স্পষ্ট কৰি দিছিলে আজি আমাৰ শিৱসাগৰ জাতীয় দল সংগঠনে যি সংবাদ মেলি দিছে ধন্যবাদ জনাইছো সংবাদ মাধ্যমৰ সকলোকে আচলতে অসম চৰকাৰে যিটো পদক্ষেপ লৈছে একেবাৰে গ্ৰহণযোগ্য আমি যিটো বিচাৰি আছিলো সেইটোৱে অসম চৰকাৰে লৈছে আমি দেখিবলৈ পাইছো ভিডিঅ' ফুটেজ বা নিউজত দেখিবলৈ পাইছো যে গুৱাহাটী
কামাখ্যা যিটো বেদখল সূৰ্য মন্দিৰ হয় নহয় সূৰ্য পাহাৰ তাত যিখন এখন গাঁও গঠিত হৈছে গোটেই মিয়া ভিডিঅ' দেখিছোঁ আমি গোটেই মিয়া মানে এখন গাঁও হৈছে তাত অকল টিঙেৰে মানে ঘৰ দি আছে টিঙে বনাই লৈছে তেওঁলোকে গতিকে সেইখন সংবাদ মাধ্যমে যেতিয়া দৃষ্টিগোচৰ কৰিছিলে অসম চৰকাৰে সেইটো চাব লাগে যে সেইটো বেদখল মুক্ত হ'ব লাগে আৰু সতীৰ্থসকলে ইতিমধ্যে সকলোখিনি কথা ক'লে আমিও ছাপোৰ্ট কৰিছোঁ বিদেশী মুক্ত এখন অসম আমাক লাগে বিশেষকৈ মহিলাসকলক মই আহ্বান জনাইছোঁ কেৱল মাত্ৰ সংগঠনৰ পুৰুষসকলে যে এইটো পদক্ষেপ ল'ব লাগে এইটো নহয় মহিলাসকলো ওলাই আহক কাৰণ কেলে আজিৰ দিনত আমাৰ মহিলাসকল এই বিদেশীসকলৰ কাৰণে এই মিয়াসকলৰ কাৰণে সুৰক্ষিত নহয় যিহেতু ঘৰত বিভিন্ন এটা তেওঁলোকে ভেকচিন ধৰি ধৰক সোণৰ এই সোণবিলাক যে চাফা কৰিব লাগে এইবিলাক মিয়াই কাম কৰি আছে যিমান হত্যা বলাৎকাৰ ধৰ্ষণ এইবিলাক হৈ আছে চব মিয়াই কৰি আছে গতিকে আমি আহ্বান জনাইছোঁ সকলোকে যে অসমত যিবিলাক মিয়া বাংলাদেশীয়ে আহি থিতাপি লৈছে সকলোকে বহিষ্কাৰ কৰিব লাগে শিৱসাগৰত ইতিমধ্যে চিটুৱে কৈ গ'ল বা দেৱজিত কৈ গ'ল শিৱসাগৰত যিমানখিনি আমাৰ বেদখল হৈ আছে মিয়াৰ দ্বাৰা এইখিনি বেদখল মুক্ত হ'ব লাগে বিশেষকৈ যমুনাখন যিখন আমাৰ বেদখল হৈ আছে বেদখল মুক্ত হ'ব লাগে তলাতল ঘৰ ৰংঘৰ যিবিলাক বেদখল হৈ আছে সেইবিলাক মুক্ত হ'ব লাগে অসম চৰকাৰৰ যিটো পদক্ষেপ আমি সঁচাকৈ মানিবলগীয়া শলাগ লৈছোঁ আমি কাৰণ কেলে প্ৰতিবাদ কৰোঁ অসমৰ চৰকাৰৰ বিৰুদ্ধে কিন্তু এইটো বিৰুদ্ধে আমি কোনোদিন প্ৰতিবাদ নকৰোঁ আমি ইয়াৰ সমৰ্থন জনাইছোঁ আমাৰ শিৱসাগৰত যিমান দল সংগঠন আছে আজি যিসকল আহিছে তেওঁলোকে সমৰ্থন জনাইছে সকলোৱে সমৰ্থন জনাইছোঁ লগতে আৰু এটা কথা কওঁ কেৱল মাত্ৰ মিয়াসকলে যে এইখিনি কাম কৰি আছে এইটো নহয় ইয়াত মানে আমাৰ বহুত মানুহে ছাপোৰ্ট কৰি আছে ধৰক বিধায়কো আমাৰ কিছুমান মন্তব্য শুনিবলৈ পাইছোঁ বহুতৰে আৰু দল সংগঠনো বহুতে কৰি আছে শিৱসাগৰত এটা ডাঙৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছিলে ইয়াৰ ওপৰত এইটোৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখিব লাগে যে যাতে আমাৰ খিলঞ্জীয়া মানুহৰ কোনো লোকচান বা হানি নহয় আমি আমাৰ মন্তব্যতে এটা কথা প্ৰকাশ কৰিছিলোঁ যে এই উচ্ছেদ অভিযানটো অসমৰ জাতি জনগোষ্ঠীসমূহৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনে সমৰ্থন জনাইছোঁ আৰু এই ক্ষেত্ৰত যদি কোনোবা ৰাজনৈতিক নেতা ৰাজনৈতিক পালি নেতা বা কোনোবা বিধায়ক তেখেতসকলে যদি কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে এই উচ্ছেদ অভিযানটোক যদি তেখেতসকলে বিৰোধিতা কৰে বা উচ্ছেদিতসকলৰ পক্ষত থাকি যদি তেওঁলোকে গোটেই বিষয়টো বুমেৰাং কৰিব বিচাৰে তেতিয়াহ'লে আমি জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ পৰা তেখেতসকলৰ এই সম্পূৰ্ণ ব্যৱস্থাটোক আমি গৰিহণা দিম আৰু আমি প্ৰয়োজনত আমি ইয়াক প্ৰতিবাদ কৰিম এই ক্ষেত্ৰত আমি এটা কথা কৈছোঁ ইতিমধ্যে আমি ফেচবুক জৰিয়তেও আমি আমাৰ স্থিতিবিলাক জনাইছোঁ আমাৰ বিধায়কজনে যিটো স্থিতি লৈছে সেইটো শিৱসাগৰবাসী ৰাইজ হিচাপে আমি যথেষ্ট লাজ পাইছোঁ আৰু যথেষ্ট দুৰ্ভাগ্যজনক বুলি কৈছোঁ কাৰণ আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰে তেওঁ এজন বিধায়ক তেওঁ অসম চৰকাৰে এটা অংগ তেওঁ বিৰোধী স্থিতি লৈছে এইটো বেলেগ কথা তেওঁ এজন বিধায়ক গতিকে অসম চৰকাৰৰ উচ্ছেদ অভিযানত তেওঁৰ যিটো স্থিতি সেইটো সন্দেহজনক গতিকে চৰকাৰখনে এটা অভিযান লৈছে সেইটোত তেওঁ চৰকাৰৰ সমৰ্থন জনাব লাগে আৰু চৰকাৰে যদি কিবা ভুল কৰিছে তেওঁ বিধানসভাত এইটো উত্থাপন কৰিব লাগে তেওঁ গৈ যি ধৰণে ধুবুৰীত গৈ গোৱালপাৰাত গৈ যিটো ছবি আমি দেখিছোঁ সেইটো সকলোৱে ককৰ্থনা কৰিছে আৰু গৰিহণাযোগ্য তেওঁ এতিয়া মহিলাসকলক টানি টানি হাবুটা মাৰি ধৰে কিন্তু পুৰুষসকলক তেওঁলোকে তেওঁ হাবুটি নকৰে সেইটো মই কোৱা কথা নহয় অসমৰ ৰাইজে কৈছে গতিকে আমি ভাবিছোঁ যে এনেধৰণৰ কথাবিলাক হ'ব নালাগে এনেধৰণৰ মতাদৰ্শ থাকিব নালাগে তেওঁ শিৱসাগৰৰ বিধায়ক আমি শিৱসাগৰৰ বিধায়ক হিচাপে গৌৰৱ কৰোঁ তেওঁ শিৱসাগৰৰ যিখিনি সমস্যা শিৱসাগৰ ৰাইজৰ যিখিনি মনৰ কথা সেইখিনি বুজিবলৈ তেওঁ চেষ্টা কৰিব লাগে গতিকে এইটো আমি খোলাকৈ কৈছোঁ এইটো আমি কৰিব লাগে আপোনাৰ প্ৰশ্নটো হয় মই যেনে প্ৰথম অৱস্থাতে কৈছোঁ যে উজনি অসমত যিহেতু নাগৰিকে বিভিন্ন কামত যেনে আপোনাৰ পকা মিস্ত্ৰী হওক লোহাৰ ডেম্পত কাম কৰিছে বেটেৰী ৰিক্সা চলাইছে
বা ৰাস্তা কামত নিয়োজিত হৈ আছে বা ইটাঘৰত আছে বা ভাড়াঘৰত আছে, এই সকলোবোৰ সন্দেহযুক্ত নাগৰিকক আমি শনিবাৰৰ পৰা আমি এটা কাৰ্যসূচী ল'ম। আমি কাৰ্যসূচীলৈ তালাচী চলাম, য'তে এনেকুৱা ধৰণৰ সন্দেহযুক্ত নাগৰিক পাম আমি উচ্ছেদ কৰিবৰ কাৰণে চৰকাৰক আহ্বান জনাম বা আমি হ'লেও নিজে হ'লেও উচ্ছেদ কৰিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথম কথা। দ্বিতীয় প্ৰশ্নটো হৈছে আপুনি যিটো সুধিছিলে যে দিখৌ নদীৰ পাৰত যিসকল সন্দেহযুক্ত নাগৰিক বহিছে, হয় আমি দেখা পাইছো। গতিকে এই ক্ষেত্ৰতো আমাৰ শিৱসাগৰ জিলাৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠনে দিখৌ নদীৰ পাৰে পাৰে যিসকল সন্দেহযুক্ত নাগৰিকে বাস কৰিছে, যিসকল সন্দেহযুক্ত নাগৰিকে তাত অবৈধ বিভিন্ন ধৰণৰ অসামাজিক কাম কাজত লিপ্ত হৈছে, তেওঁলোকৰ বিৰুদ্ধেও শিৱসাগৰ জিলাৰ এইকেইটা জাতীয় জনগোষ্ঠীয় দল সংগঠনে অভিযান জনাইছোৱেই এইখিনি অসম চৰকাৰে কৰিব। কিন্তু আমি শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ পুলিচ প্ৰশাসন বিশেষভাৱে আমি আহ্বান জনাইছোঁ যে অসম চৰকাৰে যিটো অভিযান লৈছে এই ক্ষেত্ৰত শিৱসাগৰত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। আমি দেখিছোঁ যে কিছুদিনৰ আগতে আমাৰ শিৱসাগৰত এটা চেপা উত্তেজনা বিৰাজ কৰিছিল। মই কৈছোঁ আগতে যে ফিৰিঙতিৰ পৰা খান্দকডাল, কিন্তু আমি শিৱসাগৰতো দেখিছোঁ যে এনে কিছু বিচ্ছিন্নতাবাদী মনোভাৱৰ কিছু মানুহ আছে, যাৰ কাৰণে হয়তো এই উচ্ছেদিতৰ এটা ফিৰিঙতি আহি শিৱসাগৰত পৰিব পাৰে। গতিকে এনেধৰণৰ যাতে কোনো কাৰ্য নহয়, এনেধৰণৰ যাতে কোনো ঘটনা নহয়, তাৰ কাৰণে শিৱসাগৰ জিলা প্ৰশাসন পুলিচ প্ৰশাসনক আমি আহ্বান জনাইছোঁ। আৰু শিৱসাগৰত থকা য'ত য'ত বিদেশী বাংলাদেশী মিয়া আছে বুলি আমি সন্দেহ কৰিছোঁ, সেই ক্ষেত্ৰত কিন্তু শিৱসাগৰ পুলিচ প্ৰশাসনে ঠাইবিলাক চিনাক্তকৰণ কৰিব লাগে। এতিয়া অলপ দেৰি আগতে আমাৰ খাটপথাৰ কথা কৈছে, ৰেল লাইনৰ কিনাৰৰ কথা কৈছে, এই গোটেই জেগাবোৰ চিনাক্ত কৰিব লাগে আৰু এইসকলক কৰায়ত্ব কৰি ইয়াৰ পৰা বিতাড়িত কৰাৰ ব্যৱস্থাটো কৰিবৰ কাৰণে আমি সমূহ সংগঠনে আজি শিৱসাগৰ জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ।